बिनाइन ट्यूमर जो होता है वो नॉन कैंसरस ग्रोथ होता है सेल का जो बिनाइन ट्यूमर হ'ব সেইটো নন কেঞ্চাৰাছ গ্ৰোথ হ'ব চেলৰ যোনটো বহুত লাহে লাহে মানে গ্ৰ' কৰে শ্ল'লি গ্ৰ' আৰু ৱেল ডিফাৰেঞ্চিয়েটেড হয় লোকেলাইজ এৰিয়াত হয় নন ইনকেপচুলেটেড হ'ব আৰু ডাজ নট ইভলিউটেড সাৰাউণ্ডিং দ্য টিস্যু ডু নট মেটাষ্টেচিছ ডাজ নট বি স্প্ৰেড মানে এইটো মানে স্প্ৰেড হৈ নাযায় যেনেকৈ লিম্ফোমা এডিনোমা ফাইব্ৰোমা তো কি হয় বিনাইন টিউমাৰ কি হয় নন কেঞ্চাৰাছ গ্ৰ'থ হয় চেলৰ আৰু বহুত লাহে লাহে গ্ৰ' কৰে আৰু ৱেল ডিফাৰেঞ্চিয়েটেড হয় আৰু স্প্ৰেড নহয় তো লাইক লিম্ফোমা এডিনোমা আৰু ফাইব্ৰোমা আৰু যোনটো মেলিগ্নেণ্ট টিউমাৰ থাকে মেলিগ্নেণ্ট টিউমাৰ কেঞ্চাৰাছ গ্ৰ'থ হ'ব চেলৰ ৰেপিডলি গ্ৰ'থ হ'ব প'ৰলি ডিফাৰেঞ্চিয়েটেড থাকিব প্লাষ্টিক ইনকেপচুলেটেড নহ'ব আৰু মেটাষ্টেচিছ হ'ব বহুত বেছি যেনেকৈ ব্লাড অৰ লিম্ফত বেছি হ'ব যেনেকৈ কাৰ্চিনোমা চাৰ্কোমা লিম্ফোমা তো বিনাইন টিউমাৰটো শ্ল'লি গ্ৰ'থ হ'ব মেলিগ্নেণ্ট টিউমাৰটো ৰেপিডলি গ্ৰ'থ হ'ব সেইটো নন কেঞ্চাৰাছ গ্ৰ'থ অফ চেল থাকিব এইটো কেঞ্চাৰাছ গ্ৰ'থ অফ চেল থাকিব সেইটো ডিফাৰেঞ্চিয়েটেড থাকিব এইটো প'ৰলি ডিফাৰেঞ্চিয়েটেড থাকিব তাতে মেটাষ্টেচিছ থাকিব মানে স্প্ৰেড নহ'ব আৰু ইয়াতে মেটাষ্টেচিছ থাকিব যোনটো স্প্ৰেড হ'ব যেনেকৈ এক্সাম্পল হ'ব তাত লিম্ফোমা এডিনোমা ফাইব্ৰোমা ইয়াতে হ'ব কাৰ্চিনোমা চাৰ্কোমা চাৰ্কোমা লিম্ফোমা আৰু কি আছিলে এইটো ডিফাৰেঞ্চটো দিয়া আছে বিনাইনত বেছি লাহে লাহে হ'ব মেলিগ্নেণ্টত জল্দিকৈ হ'ব কেপচুলবিলাক বিনাইনত প্ৰেজেণ্ট থাকিব মেলিগ্নেণ্টত এবচেণ্ট থাকিব মেটাষ্টেচিছ বিনাইনত এবচেণ্ট থাকিব মেলিগ্নেণ্টত থাকিব ৰিকাৰেণ্ট ৰেয়াৰ হ'ব আৰু মেলিগ্নেণ্টত কমনলি হ'ব ইয়াতে কৈছে যে বিনাইন আৰু মেলিগ্নেণ্ট টিউমাৰটো মাইক্ৰস্কোপিলি হিষ্টলজিকেলি কেনেকৈ আমি ডিফাৰেঞ্চিয়েট কৰিব পাৰোঁ যোনটো বিনাইন টিউমাৰ থাকিব বা যোনটো মেলিগ্নেণ্ট টিউমাৰ থাকিব ন যোনটো বিনাইন থাকিব আৰু মেলিগ্নেণ্ট ডিফাৰেঞ্চিয়েশ্যন হ'ব ৱেল ডিফাৰেঞ্চিয়েশ্যন হ'ব আৰু প্লিঅ'মৰ্ফিজিম হ'ব যোনটো আমি বিনাইনত দেখা নাযাম নিউক্লিয়াৰ মৰ্ফলজি নৰ্মেল নিউক্লিয়াছ হ'ব ঠিক আছে কিন্তু যোনটো মেলিগ্নেণ্টত প'ৰ ডিফাৰেঞ্চিয়েশ্যন হ'ব আৰু চিন থাকিব এংলাৰ্জ হ'ব তাত নিউক্লিয়াছ বিনাইনত নৰ্মেল থাকিব নিউক্লিয়াৰ চাইটোপ্লাজম ৰেচিঅ' বিনাইনত নৰ্মেল থাকিব আৰু মেলিগ্নেণ্টত ইনক্ৰিজিং হৈ যাব মাইট'চিছ ৰেয়াৰ থাকিব নৰ্মেল থাকিব মেলিগ্নেণ্টত কি হৈ যাব এবনৰ্মেল হৈ যাব আৰু আৰ্থৰ যোনটো কি নাজানো ডিফাৰেঞ্চিয়েশ্যন ৱেল ডিফাৰেঞ্চিয়েশ্যন হ'ব বিনাইন টিউমাৰ মেলিগ্নেণ্ট টিউমাৰ প'ৰ ডিফাৰেঞ্চিয়েশ্যন হ'ব প্লিঅ'মৰ্ফিজিম বিনাইনটোত আমি দেখা নাপাওঁ আৰু মেলিগ্নেণ্ট টিউমাৰ আমি পূৰা এংলাৰ্জমেণ্ট আমি দেখা পাম নিউক্লিয়াৰ চাইটোপ্লাজম নৰ্মেল থাকিব বিনাইন টিউমাৰ আৰু মেলিগ্নেণ্ট টিউমাৰ ইনক্ৰিজিং হৈ যাব কি নিউক্লিয়াৰ চাইটোপ্লাজম ৰেচিঅ'টো নৰ্মেল থাকিব আৰু ইয়াত কি হ'ব ইনক্ৰিজিং হৈ যাব আৰু ইয়াতে নিউক্লিয়াছ মৰ্ফলজি
বিনাইডত নৰ্মেল থাকিব আৰু ইয়াতে এংলাৰ্জ হ'ব পাৰে, ইৰেগুলাৰ নিউক্লিয়াছ হ'ব পাৰে। মাইট'চিছ ইয়াত ৰেয়াৰ থাকিব, নৰ্মেল থাকিব, মাইট'চিছ ফ্ৰিকুৱেণ্টলি আৰু এবনৰ্মেল থাকিব।